Hello everyone, welcome to my channel Square Academy. আজি আমি ক্লাস 9 or exercise 1.2 ৰ 3 নম্বৰ কোৱেশ্যনটোৰ পৰা কৰিম। তাৰ আগতে আমি 1 আৰু 2 টো কৰিলো। 3 টোত কি দিয়া আছে যে সংখ্যা ৰেখাত √5 ক কেনেদৰে দেখুৱাম। সো তাৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট যে এডাল আমি সংখ্যা ৰেখা আঁকি লম। ওকে, তো এই সংখ্যা ৰেখাডাল আঁকি লোৱাৰ পিছত আমি কি কৰিম যে ইয়াতে যেটো 0 আছে 0 ৰ পৰা 2 লৈকে অৰ্থাৎ 2 একক 0 পৰা 2 লৈকে আমি এটা ৰেখাখণ্ড আঁকিম আৰু 0 পইণ্টটো নাম দিম O আৰু 2 পইণ্টটো নাম দিম A। ঠিক আছে, তো O এ আমি এটা ৰেখাখণ্ড ললো কিমান এককৰ 2 একক। ওকে, তো 2 একক আমি ললো। নেক্সট আমি কি কৰিম A বিন্দুত অৰ্থাৎ 2ত এডাল লম্ব আঁকিম। সো লম্বডাল আমি কিমান এককৰ লম যে A বিন্দুত আমি কি কৰিলো এটা লম্ব আঁকিলো আৰু সেটালৰ নাম দিলো AB আৰু ইয়াৰ দৈৰ্ঘ্যটো লৈছো আমি 1 একক। ঠিক আছে, তাৰ মানে O এৰ আধা। O এ যদি তোমালোকে 2 লোৱা 2 সেন্টিমিটাৰ লোৱা তেন্তে AB 1 সেন্টিমিটাৰ ল'ব লাগিব। ঠিক আছে, তো আমি ললো। এবাৰ আমি কি কৰিম যে O আৰু B বিন্দু সংযোগ কৰি দিম। তো আমি স্কেলৰ সহায়ত O আৰু B বিন্দু সংযোগ কৰিলো। ঠিক আছে, ওকে, সংযোগ কৰাৰ পিছত আমি O বিন্দুক কেন্দ্ৰ কৰি পেলাই OB ৰ সমান ব্যাসাৰ্ধ অৰ্থাৎ পেন্সিল কম্পাছৰ জোঙা মূৰটো O আৰু পেন্সিলৰ মূৰটো B ত বহাই আমি এটা বৃত্তচাপ আঁকিম আৰু সেই বৃত্তচাপটোৱে সংখ্যা ৰেখাক এটা বিন্দুত কাটিব। ঠিক আছে, তো যেটো বিন্দুত কাটিছে আমি তাৰ নাম দিম C। এই বিন্দুটোত কাটিছে গতিকে সেই বিন্দুটোৰ নাম দিম আমি কি C। ওকে, তো এতিয়া এইখিনি বস্তুকে আমি লিখিব লাগে। অঙ্কন প্ৰণালীত নাম্বাৰ 1ত কি আহিব যে এডাল সংখ্যা ৰেখা আঁকা হ'ল। তো আমি এডাল সংখ্যা ৰেখা আঁকিছিলো। নেক্সট সংখ্যা ৰেখাত O = 2 একক এডাল ৰেখাখণ্ড লোৱা হ'ল। এডাল আমি 2 একক লৈছিলো যে O এ। নেক্সট আমি কি কৰিলো A বিন্দুত AB = 1 একক দৈৰ্ঘ্যৰ এডাল লম্ব অঙ্কন কৰা হ'ল। AB এডাল আমি লম্ব আঁকিছিলো আৰু OB সংযোগ কৰা হ'ল। এতিয়া OB সংযোগ কৰাৰ পিছত আমি দেখিছো যে OAB এটা কি পালো সমকোণী ত্ৰিভুজ পালো। OAB এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ পালো। আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি জানো যে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই হয়। গতিকে পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল পাইথাগোৰাছৰ ফৰ্মুলাটো আছিল কি যে কৰ্ণ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। এটা আমি সকলোৱে জানো। গতিকে ইয়াতে OAB ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ কি হ'ব আমাৰ OB। সো সেইটো কাৰণে আমি OB স্কোৱাৰ লিখিলো। লম্ব কি লৈছিলো AB স্কোৱাৰ আছে স্কোৱাৰ লগাই দিলো প্লাছ OA স্কোৱাৰ। তো এতিয়া আমি OB স্কোৱাৰটো তেনেকৈ ৰাখিলো। AB ৰ মান পাইছিলো আমি 1 গতিকে 1 স্কোৱাৰ আৰু OA মান পাইছিলো 2 গতিকে 2 স্কোৱাৰ। নেক্সট আমি OB = কি কৰিলো 1 × 1 এফালে 2 × 2 = 4 গতিকে 4 × 1 = 5। সো OB পালোগে √5। ঠিক আছে, এই OB ডাল আমি কিমান পালো √5। ওকে, তো আমাক √5 নালাগে জানো, আমাক √5 লাগে। তো গতিকে আমি কি কৰিম নাম্বাৰ 5ত যে O বিন্দু কেন্দ্ৰ কৰি OB = √5 ৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল যাতে ই সংখ্যা ৰেখাক C বিন্দুত কাটে। ঠিক আছে, সো সেই C বিন্দুটো আমাৰ কি হ'বগে এতিয়া √5 ৰ অৱস্থানটো যেটো C বিন্দুত কাটিছে গতিকে C বিন্দুটো আমাৰ কি বুজাব সংখ্যা ৰেখাত √5 ৰ অৱস্থান। সো আমি তাকে লিখি দিলো তেনেকৈ এতেকে কি আহিব এতিয়া যে CA সংখ্যা ৰেখাত √5 ৰ অৱস্থান। ঠিক আছে, বুজি পাইছা তোমালোকে? ওকে, যদি কিবা ডাউট আছে দেন কমেণ্ট ছেকশ্যনত এটা কমেণ্ট দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।